তবে সভার মাঝে অজুই ধারা জন ও আরে সারা ও আরে সঙ্গে চলে মহামন্দি ঘুমন্ত জানা ও আরে রাম হরি রাম হরি ভোলা হরব জানা ও আরে মহারাজ মহারাজ মন্ত্রীবর মহারাজ মন্ত্রীবর আসিনে কুখরে মোর অযোধ্যার প্রিয় প্রজাগণ অভাব অনাতন অথবা বহি হত্যুর আক্রমণে জর্জরিত করিছে নাকি প্রজাগণের জীবন জনক মন্ত্রীবর নকরি পলম মহারাজ মন্ত্রীবর সকল প্রজারে মঙ্গল আজি অযোধ্যা রাজ্যতে কিন্তু মহারাজ কিন্তু বলি রই গল কি মন্ত্রীবর মহারাজ কৌক মন্ত্রীবর আজ বহু দিনৰ পৰা আপোনাক নিৰীক্ষণ কৰি আহিছো উনিমান চন্দ্ৰহেন মুখনি আপোনাৰ দেখো যেন বিষাদৰ কলিয়া দাওরে আবরা মহারাজ মন্ত্রীবর রাজ কার্যত নাই হে পূর্বর হজিবতা ইয়ার ইয়ার কারণ কি মহারাজ ইয়ার কারণ মন্ত্রীবর মহারাজ বুদ্ধিমত্তার সাক্ষাৎ প্রতিমূর্তি আপনি তথাপিও হোৱা নাই নে বোধগম্য আমাৰ এই উদাসীনতাৰ কারণ মহারাজ মন্ত্রীবর মহারাজ মহানিশা কুকুলৰ ৰজা আমি দশৰথ সূৰ্যবংশী কুকুলৰ ৰজা মহাৰজা সকলে অসীম পৰাক্ৰমেৰে শাসন কৰিয়েই অযোধ্যা ৰাজ্য ৰাখিছিল খ্যাতিয়ে ধৰাৰ বক্ষত কিন্তু মন্ত্রীবর কিন্তু কি মহারাজ কিন্তু মন্ত্রীবর ত্রিজগৎ বন্দিত এই ইখা কুকুলৰ শুনিতৰ ধাৰা স্তব্ধ হবতে নাজিয়ে দশৰথৰ নামত মহারাজ মন্ত্রীবর আপুনি তো জানেই মন্ত্রীবর অদ্য পৰিমিত অপুত্ৰক মই লাহে লাহে যৌৱনেও মেলানি মাগিছে বাৰ্ধক্যই দিবহি দেখা সন্তান নহলেই মহান বংশৰ ৰক্ষা হব কেনেকৈ মন্ত্রীবর মন্ত্রীবর কোনে কৰিব মোক জনপিণ্ড দান কোনে কৰিব এই বিশাল অযোধ্যাৰ শাসন মহারাজ এই কথা আমার অগোচর নহয় মন্ত্রীবর ভাগ্যৰ লিখনিটো অখণ্ডনীয় তথাপিতো মহারাজ মন্ত্রীবর অন্তরাত্মায় কয় মুখে কি কই মন্ত্রীবর মহারাজ
অন্তরাত্মাই কয় মুখ পুত্তর মুখ নিশ্চয় দেখিব এরি না পুনি। পুত্ৰৰ মুখ হয় মহারাজ। কিন্তু মন্ত্ৰীবৰ মহারাজ কেতিয়াকৈ সেইদিন আহিব মন্ত্ৰীবৰ? মই এইবোৰ ভাবি ভাবি মই একেবাৰে অস্থিৰ হৈ পৰো মন্ত্ৰীবৰ, বৰ অস্থিৰ হৈ পৰো মন্ত্ৰীবৰ। মহারাজ কিমান যে নিত্যবিহীন মই ৰজনী কৰিছো যাপন। আপোনাক মন্ত্ৰীবৰ কেনেকৈ বুজাও মন্ত্ৰীবৰ? মহারাজ মন্ত্ৰীবৰ বুজো মই আপোনাৰ অন্তৰৰ মৰ্ম ব্যথা, বুজি পাওঁ আপোনাৰ উদ্বেগৰ কাৰণ। মন্ত্ৰীবৰ মহারাজ সদ্যহতে পুত্ৰৰ চিন্তা কৰি পৰিহাৰ, চিন্তা কৰক অযোধ্যাৰে শত শত প্ৰজাগণৰ কথা। মন্ত্ৰীবৰ মহারাজ কি হ'ল মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণৰ? কিবা সংকটে কৰিছে নেকি জুৰুলা মোৰ এই বিশাল অযোধ্যাত? মন্ত্ৰীবৰ মহারাজ কওক মন্ত্ৰীবৰ, কওক মন্ত্ৰীবৰ, কওক মন্ত্ৰীবৰ। মহারাজ অনাবৃষ্টি মহারাজ মন্ত্ৰীবৰ অনাবৃষ্টি হা? সুজলা সুফলা শস্য শ্যামলা অযোধ্যা আজি মৰুভূমিলৈ পৰিণত হওঁ হওঁ। কি ক'লে মন্ত্ৰীবৰ? দক্ষিণ অযোধ্যা মৰুভূমিলৈ পৰিণত হ'ল। মহারাজ মহারাজ মন্ত্ৰীবৰ পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত অযোধ্যাৰ বিশেষকৈ দক্ষিণ প্ৰান্তৰ প্ৰজাগণে অন্নৰ অভাৱত পৰি এই ৰাজ্য ত্যাগ কৰিবলৈ কৰিছে আৰম্ভ। মন্ত্ৰীবৰ মহারাজ ইয়াৰ কিবা এটা উপায় কৰক মহারাজ, উপায় কৰক। কি ক'লে মন্ত্ৰীবৰ? মোৰ বিশাল অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ এনো অৱস্থা। দেৱৰূপী দেৱৰক্ষী নাই দেৱৰক্ষী। কি ক'লে দেৱৰক্ষী? জন্মভূমি ত্যাগ কৰি মোৰ অযোধ্যাবাসীয়ে ত্যাগ কৰি পশুপক্ষীয়ে ধিক্কাৰ দিছে এই ৰাজা দশৰথক। এয়া মই কি কাৰ্য কৰিলো? মত্ত হৈ বিষয়াৰ ভোক বাসনাত, মহারাজ উদ্বিগ্ন হৈ সন্তানৰ চিন্তাত মোৰ প্ৰিয় প্ৰজাগণক মই কৰিছো অৱহেলা। নাই নাই দেৱৰক্ষী, ইয়াৰ মই নিশ্চয় কৰিম প্ৰতিকাৰ। দেৱঋষি ত্ৰিকালজ্ঞ আপুনি মাত্ৰ মোক ব্যক্ত কৰক, কিবা হেতু অনাবৃষ্টি আজি এই অযোধ্যা ৰাজ্যত। দেৱৰক্ষী দেৱৰক্ষী কওক দেৱৰক্ষী, দিয়ক দেৱৰক্ষী। দক্ষিণ প্ৰান্তত মহারাজ উত্তম উত্তম দেৱৰক্ষী, আপোনাৰ বাক্য শিৰগত কৰি প্ৰথমে যাম মই প্ৰজাৰ মাজলৈ। অন্ন বস্ত্ৰ প্ৰদান কৰি মোৰ ৰাজভঁৰালৰ পৰা প্ৰজাগণৰ ৰাখিম জীৱন। তাৰ পাছত চাম্ভালৰে কিবা দৰে বৃষ্টিপাত নকৰে দেৱেন্দ্ৰ এই অযোধ্যা ৰাজ্যত। মহারাজ শুনক দেৱৰক্ষী, আছে মোৰ শৰীৰত অসীম শক্তি। প্ৰলয়ৰ ধুমুহা বোৱাই অমৰাৱতীপুৰে বাধ্য কৰিম দেৱেন্দ্ৰক বৃষ্টিপাতৰ হেতু। বাৰু দেৱৰক্ষী,
কৃপা কৰি সুৱলে দেখকে কৰ্তব্য নিজৰ এই ৰাজ্যৰ ৰজা প্ৰজা সকলোৰে হৈ আপোনাৰ চৰণত জনাইছো শত কোটি প্ৰণিপাত। দেৱৰক্ষী কওক, নিশ্চয় দেৱৰক্ষী। দেৱৰক্ষী দেৱঋষি দেৱৰক্ষী মহারাজ মন্ত্ৰীবৰ মহারাজ মৰিলে নহয় দেৱৰক্ষীৰ বচন। বলক মন্ত্ৰীবৰ, যাওঁ আমি অযোধ্যাৰ দক্ষিণ প্ৰান্তলৈ। বলক মহারাজ